Hi everyone, this is Nayanjoti Das. Indeed, it is one of the saddest moments for all of us. On his untimely demise, our heartthrob Zubinda, I am dedicating these lines on behalf of all the Assamese. তুমি আকৌ আহিবা বিষাদৰ বেদনা অথবা সুখৰ উন্মাদনাত হেডফোনৰ মেৰ পেছত অথবা লং ড্ৰাইভৰ একা বেকা আলিৰ নিসংগতাত সন্ধিয়াৰ কোলাহলত অথবা পুৱতি নিশাৰ নীৰৱতাত আমিবোৰে বিচাৰি পাইছিলোঁ নিজক সেই যাদুকৰী কণ্ঠস্বৰ যি আছিল আমাৰ আপোন আমাৰ নিজৰ যাৰ সুৰত পাখি মেলি দিছিলোঁ আকাশ সাৱটি ল'বলৈ প্ৰেয়সীৰ প্ৰতাৰণাৰ পিছতো মায়াবিনী ৰাতিৰ বুকুত বিচাৰি ফুৰিছিলোঁ অনামিকাৰ পৰশ তুমি সঁচাকৈ গ'লা নেকি আমাৰ জাতিটোক নিথৰুৱা কৰি আমাৰ সত্তা আমাৰ অভিমানক ভেঙুচালি কৰি অচিন দেশৰ অচিন সাগৰৰ তলিত শুবলৈ তোমাৰ অনুৰাগীৰ আপ্লুত মৰমত চাগে নিয়তিও হাৰ মানিছিল বাৰে বাৰে তোমাক নিব খুজিও নিব পৰা নাছিল সেয়ে আজি অচিন মুলুকৰ কোনো অজান তীৰত অসমবাসীৰ প্ৰাৰ্থনাই ঢুকি পোৱাৰ আগতে তোমাক লৈ গ'ল তুমি আকৌ আহিবা ইউকেলিপ্টাছৰ দৰে ওখ তোমাৰ ব্যক্তিত্বৰে অসমক আকৌ এবাৰ বিশ্বৰ বুকুত জিলিকাবলৈ তুমি আকৌ আহিবা তুমি আহিবই লাগিব কাৰণ তুমিয়েতো কৈছিলা মই ভাগৰা নাই জীৱন হেৰুৱা নাই